নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এনেধৰণৰ কুৱেশ্যনসমূহ লৈ অহাৰ চেষ্টা কৰিছোঁ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যি 12,600 পদ সেই পদসমূহৰ বাবে এই কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ ভিডিঅ'টোত কিছুমান অজানিত হয়তো ভুল হৈ যাব পাৰে। গতিকে যিসকলে জানে সেইসকলে শুদ্ধ উত্তৰটো কমেণ্ট কৰি সকলোৱে ভুলটো শুধৰাই দিব বুলি আশা থাকিল। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায়? জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায় সুধিছে। ইয়াৰ অপশ্যন এত দিছে যোৰহাট, অপশ্যন বিত দিছে শিৱসাগৰ, অপশ্যন চিত দিছে শুৱালকুছি আৰু অপশ্যন ডিত দিছে তেজপুৰ। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰিব বুলি আশা থাকিল। আমি তাৰ পিছত 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা বঠা প্ৰৱৰ্তন কৰিছিল? শিঙৰি ঘৰত উঠা বঠাটো কোনজন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে চুডাংফা, অপশ্যন বিত দিছে চুহুংমুং, অপশ্যন চিত দিছে চুকাফা আৰু অপশ্যন ডিত দিছে শিৱসিংহ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। চুডাংফাই শিঙৰি ঘৰত উঠা বঠাটো প্ৰৱৰ্তন কৰিছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, কোৱালি তেল শোধনাগাৰ ক'ত অৱস্থিত? কোৱালি তেল শোধনাগাৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ যি 4টা অপশ্যন দিছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুজৰাট। গুজৰাটত কোৱালি তেল শোধনাগাৰ অৱস্থিত। এনেধৰণৰ কুৱেশ্যনবোৰ অহা দেখা যায়। গতিকে সকলোৱে ভালদৰে চাবা। আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, হাজোৰ পোৱামক্কা মছজিদটো কোনে সাজিছিল? হাজোৰ পোৱামক্কা মছজিদটো কোনে সাজিছিল সুধিছে। ইয়াত যি অপশ্যন 4টা দিয়া হৈছে অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুজাউদ্দিন মহম্মদ শ্বাহ। চুজাউদ্দিন মহম্মদ শ্বাহে এই হাজোৰ পোৱামক্কা মছজিদটো সাজিছিল। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, আপেলত কি এচিড পোৱা যায়? এই আপেলত কি এচিড পোৱা যায় সুধিছে। অপশ্যন এত দিছে মেলিক এচিড, অপশ্যন বিত দিছে চাইট্ৰিক এচিড, অপশ্যন চিত দিছে লেক্টিক এচিড আৰু অপশ্যন ডিত দিছে ওপৰৰ এটাও নহয়। এই যি অপশ্যন 4টা দিয়া হৈছে সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেলিক এচিড। আপেলত মেলিক এচিড পোৱা যায়, সকলোৱে মনত ৰাখিবা। এতিয়া হৈছে তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল? হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে নৰনাৰায়ণ, অপশ্যন বিত দিছে ভাস্কৰ বৰ্মন, অপশ্যন চিত দিছে দুৰ্লভ নাৰায়ণ আৰু অপশ্যন ডিত দিছে শিৱসিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দুৰ্লভ নাৰায়ণ। হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। এইটো সকলোৱে মনত ৰাখিবা। তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, চ'ডা পানী প্ৰস্তুত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? চ'ডা পানী প্ৰস্তুত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াৰ অপশ্যন এত দিছে অক্সিজেন, অপশ্যন বিত দিছে কাৰ্বন ডাই অক্সাইড, অপশ্যন চিত দিছে নাইট্ৰজেন আৰু অপশ্যন ডিত দিছে ওপৰৰ এটাও নহয়। এই যি 4টা অপশ্যন দিছে সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বন ডাই অক্সাইড। চ'ডা পানী প্ৰস্তুত কৰিবলৈ হ'লে এই কাৰ্বন ডাই অক্সাইড গেছটো প্ৰয়োজন, সকলোৱে মনত ৰাখিবা। তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনজন সাহিত্যিকক ভাঙনি কোঁৱৰ বুলি জনা যায় বা কোৱা হয়? কোনজন সাহিত্যিকক ভাঙনি কোঁৱৰ বুলি কোৱা হয় সুধিছে। ইয়াৰ অপশ্যন যি 4টা দিয়া হৈছে 4জন দিয়া হৈছে সেই 4জনৰ ভিতৰত কৈ দিছোঁ চি আৰু ডি নহয়।
এ আৰু বিৰ ভিতৰত হয় এই দুজনৰ ভিতৰত বহুতো কনফিউজ হোৱা দেখা যায় যেহেতু আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ বৰুৱা প্ৰায় নাম একেই টাইটেলটো বেলেগ হয় গতিকে এইটো ক্ষেত্ৰত বহুতো কনফিউজ হোৱা দেখা যায় গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ আনন্দ চন্দ্ৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা দেৱক ভাঙনি কোঁৱৰ বুলি কোৱা হয় সকলো মনত ৰাখিবা আনন্দ চন্দ্ৰ আগৰৱালা দেৱক ভাঙনি কোঁৱৰ বুলি কোৱা হয় আৰু অপচন বিত দিছে যি আনন্দ চন্দ্ৰ বৰুৱা এই আনন্দ চন্দ্ৰ বৰুৱাক কোৱা হয় বকুল বনৰ কবি বুলি কোৱা হয় আনন্দ চন্দ্ৰ বৰুৱা আৰু আনন্দ চন্দ্ৰ আগৰৱালাক কোৱা হয় ভাঙনি কোঁৱৰ সকলোৱে এইটো মনত ৰাখিবা আৰু অপচন চিত যি দিছে প্ৰসন্নলাল চৌধুৰী সেই প্ৰসন্নলাল চৌধুৰীক কোৱা হয় বিদ্ৰোহী কবি এই প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয় আৰু অপচন ডি যি দিছে যতীন্দ্ৰনাথ দুৱৰা এইটো সকলোৱে জানে চাগে যতীন্দ্ৰনাথ দুৱৰা দেৱক বনফুলৰ কবি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 9 নম্বৰ কুৱেশ্যনে সুধিছে গজপতি সন্মান পোৱা আহোম ৰজাজন কোন গজপতি সন্মান পোৱা আহোম ৰজাজন কোন সুধিছে ইয়াৰ অপচন এ দিছে চুহুংমুং অপচন বি দিছে শিৱসিংহ অপচন চি দিছে জয়ধ্বজ সিংহ আৰু অপচন ডি দিছে পুৰন্দৰ সিংহ এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি জয়ধ্বজ সিংহক গজপতি সন্মান প্ৰদান কৰা হৈছিল আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 10 নম্বৰ কুৱেশ্যন সুধিছে মহোহো উৎসৱ কেতিয়া উদযাপন কৰা হয় যি মহোহো উৎসৱ সেইটো কোন মাহত উদযাপন কৰা হয় সুধিছে অপচন এ দিছে কাতি মাহত অপচন বি দিছে আঘোণ মাহত অপচন চি দিছে পুহ মাহত আৰু অপচন ডি দিছে মাঘ মাহত এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি আঘোণ মাহত এই আঘোণ মাহত মহোহো উৎসৱ উদযাপন কৰা হয় সকলোৱে মনত ৰাখিবা এতিয়া আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 11 নম্বৰ কুৱেশ্যনে সুধিছে ৰাজা হৰিচন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল সুধিছে যে অপচন 4টা দিয়া হৈছে সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ দাদা চাহেব ফালকে হৈছে ৰাজা হৰিচন্দ্ৰৰ কথাছবিৰ পৰিচালক আৰু এইখনে হৈছে ভাৰতৰ প্ৰথমখন কথাছবি এইটো সকলোৱে মনত ৰাখিব এতিয়া এসো তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে মৰিগাঁও অপচন বি দিছে কোকৰাঝাৰ অপচন চি দিছে যোৰহাট আৰু অপচন ডি দিছে গোলাঘাট এই অপচন 4টাৰ ভিতৰত কোনখন জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আছে ক'ব লাগে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কোকৰাঝাৰ জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 13 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ কোনখন সুধিছে ইয়াৰ অপচন 4টা দিয়া আছে জাজি ভোগদৈ সোৱণশিৰি কলং এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দক্ষিণ পাৰ বা বৰাকৰ তেনেধৰণৰ নদীসমূহৰ ওপৰত কুৱেশ্যন এটা বা দুটা অহা দেখা যায় গতিকে ইম্পৰ্টেণ্ট হয় এই টপিকটোৰ ওপৰত যদি ভিডিঅ' লাগে সকলোৱে কমেণ্ট কৰিবা আমি সেপাৰেটকৈ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গতিকে সকলোৱে কমেণ্ট কৰিবা আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 14 নম্বৰ কুৱেশ্যন সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে শোণিতপুৰ অপচন বি দিছে যোৰহাট অপচন চি দিছে গোলাঘাট আৰু অপচন ডি দিছে মৰিগাঁও এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্যখন অৱস্থিত সেইটো সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে আজান পীৰ অসমলৈ কাৰ ৰাজত্বকালত আহিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰতাপ সিংহৰ ৰাজত্বকালত আজান পীৰ অসমলৈ আহিছিল এইটো সকলোৱে মনত ৰাখিবা
আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল সুধিছে ইয়াৰ অপচন এ দিছে 2013 চনত অপচন বি দিছে 2014 চনত অপচন সি দিছে 2015 চনত আৰু অপচন ডি দিছে 2016 চনত এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন সি 2015 চনত 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন হৈছিল আৰু নীতি আয়োগৰ প্ৰধান কোন বুলি আহিব পাৰে প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ প্ৰধান সভাপতি গতিকে সকলোৱে মনত ৰাখিবা নীতি আয়োগ গঠন হৈছিল 2015 চনত আমি তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল আসাম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ অপচন এ দিছে হেমচন্দ্ৰ বৰুৱা অপচন বি দিছে মানিক চন্দ্ৰ বৰুৱা অপচন চি দিছে চন্দ্ৰধৰ বৰুৱা আৰু অপচন ডি দিছে লীলাধৰ বৰুৱা এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মানিক চন্দ্ৰ বৰুৱা হৈছে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক এইটো সকলোৱে মনত ৰাখিবা আৰু সকলোৱে এটা কমেন্ট কৰিবা আসাম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল গতিকে এইটো আগত আমি কুৱেশ্যন দি থকা হৈছে গতিকে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰিবা এতিয়া এসো তাৰ পিছৰ আমি 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে সবৰমতী আশ্ৰম ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে গুজৰাট অপচন বি দিছে ৰাজস্থান অপচন চি দিছে দিল্লী আৰু অপচন ডি দিছে আগ্ৰা এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় ক'ব লাগে কোনখন ঠাইত সবৰমতী আশ্ৰম অৱস্থিত সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুজৰাটত সবৰমতী আশ্ৰম অৱস্থিত এইটো সকলোৱে জানে চাগে মনত ৰাখিবা তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 19 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ অপচন দিছে 5 মাৰ্চ 22 ছেপ্টেম্বৰ 18 এপ্ৰিল 20 জুন এই যি চাৰিটা অপচন দিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ আজিৰ 20 নম্বৰ কুৱেশ্যন হৈছে বৰ্তমান বিশ্বৰ কিমানখন দেশ ৰাষ্ট্ৰসংঘৰ সদস্য সুধিছে ইয়াৰ অপচনত দিছে 150 খন 193 খন 200 খন 186 খন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 193 খন বৰ্তমান বিশ্বৰ ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা হৈছে 193 খন এটো সকলোৱে মনত ৰাখিবা গতিকে তোমালোকে ভিডিওটো চাই আজি কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যি সকলে ভাল পাইছে সকলে ভিডিওটো এটা লাইক কৰি ভিডিওটো বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া আইছো তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে সুৰভি অপচন বি দিছে অলকানন্দা অপচন চি দিছে বনফুল আৰু অপচন ডি দিছে গোলাম এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বনফুল যতীন্দ্ৰনাথ দুৱৰাদেৱে বনফুল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেখেতে 1955 চনত এই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেখেতক সেইকাৰণে বনফুলৰ কবি বুলি কোৱা হয় যতীন্দ্ৰনাথ দুৱৰাদেৱে আৰু তেখেতে বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা 1955 চনত লাভ কৰিছিল আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যন সুধিছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ অপচন এ দিছে মনোমতি জয়মতি ভাইটি পিয়লি ফুকন এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ মনোমতি হৈছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আৰু এইখনৰ পৰিচালক আছিল ৰোহিণী কুমাৰ বৰুৱা হৈছে ইয়াৰ পৰিচালক আৰু এইখন হৈছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যন সুধিছে
ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল সুধিছে ইয়াৰ অপচন এ দিছে ইন্দিৰা গান্ধী অপচন বি দিছে প্ৰতিভা দেৱী সিং পাটিল অপচন চি দিছে সৰোজিনী নাইডু আৰু অপচন ডি দিছে সুশ্বেতা কৃপালিনী এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰতিভা দেৱী সিং পাটিল হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আৰু তেখেত ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আৰু ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 24 নম্বৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে আমি ৰাষ্ট্ৰপতি গম পালো প্ৰতিভা দেৱী সিং পাটিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গতিকে অপচন ইয়াৰ এ নহয় আমি গম পালো অপচন বি সি ডি এই তিনটাৰ ভিতৰতে হয় বি দিছে ইন্দিৰা গান্ধী সি দিছে সৰোজিনী নাইডু অপচন ডি দিছে সুশ্বেতা কৃপালিনী এই অপচন তিনটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী তেখেত 1964 চনত প্ৰধানমন্ত্ৰী হৈছিল আৰু এটা মনত ৰাখিবা ইন্দিৰা গান্ধীয়ে 1971 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল এটো ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আজিৰ 25 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 25 নম্বৰ কোৱেশ্যন সুধিছে অটল বিহাৰী বাজপেয়ীয়ে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল অটল বিহাৰী বাজপেয়ী দেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে ইয়াৰ অপচন চাৰিটা দিয়া আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 2015 চনত অটল বিহাৰী বাজপেয়ী দেৱে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল গতিকে সকলোৱে এটো মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্যন সুধিছে বাংলা গদ্য সাহিত্যৰ জনক কোন সুধিছে ইয়াৰ অপচন দিছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ভট্টদেৱ প্ৰমথেশ বৰুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ হৈছে বাংলা গদ্য সাহিত্যৰ জনক আৰু অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ এটো সকলোৱে মনত ৰাখিবা বাংলা গদ্য সাহিত্যৰ জনক হৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ এতিয়া হৈছে আজিৰ শেষৰ কোৱেশ্যনলৈ আজি শেষৰ অৰ্থাৎ 27 নম্বৰ কোৱেশ্যন সুধিছে অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা সুধিছে অপচন এ দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ ভট্টদেৱ কলহান কালিদাস এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল এনেধৰণৰ গ্ৰন্থসমূহৰ ওপৰত কোৱেশ্যন প্ৰায় অহা দেখা যায় গতিকে সকলোৱে মনত ৰাখিবা আজিৰ ভিডিঅটো চাই কেনেকুৱা পালা সকলোৱে কমেন্ট এটা কৰিবা যিসকলে ভাল পালা সেইসকলে ভিডিঅটোত এটা লাইক কৰি ভিডিঅটো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু এই 27টা কোৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিলা সকলোৱে কমেন্ট কৰিবা আৰু যিসকলে আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপত জয়েন হোৱা নাই সেইসকলে জয়েন হৈ ল'ব ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া থাকিব গতিকে সকলোৱে জয়েন হৈ ল'ব আজিলৈ তেন্তে ভিডিঅটো ইমানে ধন্যবাদ